Hello guys, welcome to my channel. আজি আমি বয়াৰ এটা মাইক আনবক্সিং কৰিব গৈ আছো বয়া V10 ইয়াত আপোনালোকে যিমানবোৰ সাউন্ড শুনিব ন হেটো বয়া V10 ৰে এই মাইকটোৰে হয় আগতে মই বেলেগ এটা মাইক চলাই আছিলো কিন্তু মই কালিৰ পৰা এই মাইকটো চলাব লৈছো ইয়াৰ সাউন্ড কোৱালিটিটো এতিয়ালৈকে মই ভালে পাইছো আপোনালোকে এবাৰ টেষ্ট কৰিব পাৰে আৰু ব্লগিংৰ কাৰণে বেছি মানে মাত্ৰ আপোনাৰ বহুত ভালে আহে দেই মাইকটো দাম অলমোস্ট 2100 ললে আগতে মই গো ৰেকৰ্ডৰ এটা মাইক চলাইছিলো সেই তাৰ মাতটো মানে যেতিয়া নয়েজ কেনসেলেশন হয় ন তাত ইমান এটা অকমান আৰ্টিফিশিয়াল টাইপ মাত এটা নিচিনা লাগে কিন্তু এটোত মাতটো বহুত ভাল লাগিছে শুনি পালে কালি আগৰটো মাইকতকে ইয়া আপোনালোকে দেখিব পাইছে ইয়াত মাইকটো লগতে মাইক এটা ৰিসিভাৰ এটা ব্লুটুথ স্পিকাৰ হয় ন এটা দেখি ৰিসিভাৰ এটা লাগিব আৰু ৰিসিভাৰটো যে আপোনাৰ চাৰ্জো কৰিব পাৰিব ইয়াৰ লগত চাৰ্জাৰ এডাল দিয়ে চাৰ্জিং কেবল আৰু লগতে পাউচ এটাও দিয়ে বয়া পাউচ এইটো ইয়াত আপুনি সময় থবলৈ ভাল হয় বস্তুবিলাক মানে তিনিটা কিট এইটো সিলিকা জেলৰ পেকেট এইখন হৈছে ওয়াৰেন্টি কাৰ্ড এইখন ওয়াৰেন্টি কাৰ্ড হয় দেই এইখন ওয়াৰেন্টি কাৰ্ডৰ লগত আপোনাৰ মেনুৱেল এখনো দিব এইখন বয়া ভি সিৰিজৰ এখন হৈছে মেনুৱেলখন কেনেকৈ ইউজ কৰিব লাগে ইজি টু ইউজ হয় দুটা বটন থাকে এটা হৈছে অন আৰু অফৰ আৰু এটা হৈছে নয়েজ ৰিডাকশনৰ এডাল ডাইৰেক্ট কেবলডাল ঠিকে আছে আপোনাৰ সি টাইপ বেলেগ কেবল থাকে ন হেডাল দিয়ে চাৰ্জ কৰিব পাৰে নাইবা এডালো ইউজ কৰিব পাৰে এডাল কেবলডাল আপুনি বেলেগ কামত ইউজ কৰিব নোৱাৰিব কাৰণ এডাল ফাষ্ট চাৰ্জিং নহয় ন বহুত স্লো চাৰ্জিং হয় এতিয়া এইটো ৰিসিভাৰটো উলিয়াম এইটো মোবাইলৰ আপোনাৰ সি টাইপ যেটো পোৰ্ট হয় ন এটো ডাইৰেক্ট সোমাই যাব এইটোতে আপুনি ৰিসিভ কৰিব মানে মেইন ব্লুটুথৰ এইটো মাইকটো পা মেড ইন চাইনাই লিখা আছে আৰু বয়া হয় ন এৰ মাইকৰ সাউন্ডৰ কোৱালিটিটো মানে আপোনাৰ ভৰসা থাকে এতিয়া আমি মাইকটো উলিয়াব যাম এইটো বয়া মাইকটো এইটো নয়েজ ৰিডাকশন বটন আৰু লগতে আছে এইটো পাৱাৰ অফ অন বটনটো এইটো পাৱাৰ অফ অন আৰু ওপৰটো এনাৰটো নয়েজ ৰিডাকশন আৰু এইটো ক্লিপটো ঘূৰে ভাল হয় আৰু এইটো 360 ডিগ্ৰী মাইক্ৰোফোন হয় ন সেইটো কাৰণে ভাল হয় এইটো মাইকটো এইটো স্পেচটো খুলিব পাৰি সোমাই দিব পাৰি এটা পিছত ৰিপ্লেস কৰোঁ বুলি ক'লে কৰিব পাৰি ওপৰৰ স্পেচটো খালি সেইটো লগত আৰু এক্সট্ৰা নিদিয়ে সেইটো এটা ড্ৰবেক হয় কাৰণ কিবা কাৰণত যদি সেইটো পৰি যায় বা হেৰাই যায় বা ফাটি যায় তাৰ মানে দ্বিতীয় হেৰিটো নাথাকে আৰু একো নহলে এক্সট্ৰাকে আকৌ বাহিৰৰ পৰা কিনিব লাগিব তাৰ বাহিৰে ওভাৰঅল মাইকটো ভাল হয় আৰু ইকৰ সাউন্ড কোৱালিটিটো ভাল পাব আপুনি নিজৰ সেইটোৱে ৰিসিভাৰ আৰু মাইকটো আৰু দুইটাতে বয়া ব্ৰ্যান্ডিং কৰি থোৱা আছে ইয়াত এইটোতে চাৰ্জিংও কৰি থাকিব পাৰিব সময় থকা সময়ত যেতিয়া আৰু এইটোত চাৰ্জ কৰিব পাৰি এই দুটা ডট টকাটো এইটো যে ম্যাগনেটিক চাৰ্জাৰ অনলি এই বেৰি থকা কেছৰ লগতহে আপুনি হেতু সাপোৰ্ট কৰে তাৰ কাৰণে আপোনালোকে আপাৰ ভেৰিয়েন্ট কিনিব লাগিব আৰু লগত দিয়া পাউচটো বহুত ভাল আছে পাউচৰ ভিতৰতে সময় থলে মানে আপুনি এক্সট্ৰাকে ঘূৰি ফুৰিব নালাগে আৰু মানে হেৰাই যাবলৈ সৰু সৰু বস্তু হয় ন পাউচত থাকিলে ভাল হয় এটা পাউচতে সময় পেলাই লৈ যাবলৈ ভাল হয় এটা পাউচটো ধুনীয়া হয় হে ওভাৰঅল আপোনাৰ পাউচ এটা দিলে মাইক্ৰোফোনটো দিলে মাইক্ৰোফোনৰ ৰিসিভাৰটো থাকিলে তাৰ লগত চাৰ্জিং কেবল এডাল মেনুৱেল এখন আৰু ওয়াৰেন্টি কাৰ্ড এখন থাকে এয়া গোটেইকেইটা বস্তু হতে সময় দেখুৱাই দিছো তিনিটা বস্তু আপোনাৰ সময় দিলে আৰামত সোমাই গ'ল তাৰপিছত দুই পিনৰ পৰা টানি দিয়ক
পাউচটো হৈ গৈছে এইটো ধুনীয়াকৈ লগ হৈ কৰিব পাৰিব আপোনাৰ পাউচটোতো বয়া ব্ৰেণ্ডিং আছে দেখিবলৈ মিলিব আজিলৈ ইমানেই আমি আনবক্সিং কৰিলোঁ বয়া মাইক BY-V10 like the video and subscribe the channel thank you have a good day